সৰ্বশিক্ষা অভিযানৰ পৰা যিসকল শিক্ষক নিয়মীয়াকৰণ হৈছিল তেওঁলোকে এটা কাৰিকৰী কাৰণত তেওঁলোকৰ যিটো এনুৱেল ইনক্ৰিমেন্ট জুলাই মাহৰ আছিলে সেই ইনক্ৰিমেন্টটো তেওঁলোকৰ বাদ পৰি গৈছিল আজি কেবিনেটে সৰ্বশিক্ষাৰ পৰা নিয়মীয়া হোৱা আটাইবোৰ শিক্ষক আৰু কন্ট্ৰেকচুৱেল টিচাৰ যিসকলক আমি চৰকাৰী চাকৰিত নিয়মীয়া কৰিছিলোঁ সেকেন্ডাৰীত হাইস্কুলৰ অতিৰিক্ত শিক্ষক LPMৰ কন্ট্ৰেকচুৱেল টিচাৰ যিসকল নিয়মীয়া হ'ল তেওঁলোকক এইবাৰ আমি বছৰিকীয়া যিটো 3% ইনক্ৰিমেন্ট তাক এপ্ৰিলত নহলে নাপাই জুলাইত তেওঁলোকৰ নিয়মীয়া হোৱাৰ কাৰণে তেওঁলোকে পোৱা নাছিল কেবিনেটে আজি বিশেষ সিদ্ধান্ত লৈ তেওঁলোকক ইনক্ৰিমেন্টটো দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটে আজি দুটা বাজেটত ঘোষণা কৰা আৰু দুটা ডাঙৰ সিদ্ধান্ত বাস্তৱত ৰূপায়িত কৰিছে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান আৰু সমগ্ৰ শিক্ষা অভিযান লগতে APDCL APGCL আৰু AEGCL Assam Power Generation Corporation Assam Power Distribution Company Assam Electricity Grid Corporation National Health Mission আৰু সমগ্ৰ শিক্ষা অভিযানত ইয়াতে কাম কৰি থকা সকলো কৰ্মচাৰী আমি আপোন ঘৰ আঁচনিৰ সুবিধা দিম অৰ্থাৎ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে যেনেকে আপোন ঘৰ আঁচনিৰ সুবিধা পায় এতিয়াৰ পৰা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান সমগ্ৰ শিক্ষা অভিযান আৰু অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ তিনিওটা কোম্পানী এই আপোন ঘৰৰ সুবিধা পাব অৰ্থাৎ নিজৰ ঘৰ নিৰ্মাণৰ বাবে তেওঁলোকে 30 লাখ টকা বেংকৰ পৰা উইদাউট গ্যাৰেন্টি তেওঁলোকে লবলৈ সক্ষম হ'ব ঠিক তেনেধৰণে এই কৰ্মচাৰীসকলক আমি আপোন বাহন আঁচনিৰ সুবিধা দিবৰ বাবে সিদ্ধান্ত লৈছো আপোন ঘৰ আৰু আপোন বাহন ইউজুৱেলি কন্ট্ৰেকচুৱেল এমপ্লয়ী বা কৰ্পোৰেচনৰ এমপ্লয়ী এই সুবিধা পোৱা নাছিল মই ভাবো যে এই সিদ্ধান্তই ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান সমগ্ৰ শিক্ষা অভিযানত আৰু শক্তি বিভাগৰ সৈতে জড়িত কৰ্পোৰেচন কেটাৰ কৰ্মচাৰীসকলক যথেষ্ট উৎসাহ যোগাব আপোন বাহন আঁচনি য'ত নেকি উইদাউট ইণ্টাৰেষ্ট উইদাউট গ্যাৰেন্টি গাড়ী লোন পায় চৰকাৰে 3% সুদ দিয়ে আপোন ঘৰতো নতুন ঘৰ বনাব ফ্ল্যাট কিনিব 30 লাখ টকাৰ লোন পায় আৰু 1% ইন্টাৰেষ্ট চৰকাৰে দিয়ে কিন্তু ডাঙৰ কথা যে তেওঁলোকে বেলেগ বন্ধক দিব নালাগে দৰমহাৰ টকাখিনিৰ বিপৰীতে তেওঁলোকে লোন পায় ইমান দিনে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে পাই আছিল এতিয়াৰ পৰা SSA NHM বাকি তিনিটা কৰ্পোৰেচনো পাব নিশ্চিতভাৱে তেওঁলোকৰ এটো এটা তেওঁলোকৰ বাবে যথেষ্ট আশাৰ বাতৰি বহু দিনৰ পৰা এছাম অংগনবাদী কৰ্মী মধ্যাহ্ন ভোজনৰ ৰান্ধনিয়ে কাৰোবাৰ যি ধৰণে নহওক কিয় পৰোচনাত পৰি কৈ থাকে যে অক্ষয় পাত্ৰ আহিব আমাৰ চাকৰি যাব আমি সকলোকে বাৰে বাৰে কৈ আছিলো যে বিশেষকৈ কিছুমান বাওপন্থী ৰাজনৈতিক আদৰ্শৰ লোক এই ৰান্ধনিসকলৰ মাজত সোমাই যায় আৰু আন্দোলন কৰিবৰ কাৰণে বাইদেউসকলক লৈ আহে মই ডিব্ৰুগড়ৰ এখন মিটিঙত কৈছিলো যে চাকৰি যোৱাটো কথাই নাই দুই দিনতে তেওঁলোকৰ দৰমহা বাঢ়িব আজি কেবিনেটে তেওঁলোকে আজি দিনত 1500 টকা দৰমহা পায় 1 অক্টোবৰৰ পৰা তেওঁলোকৰ দৰমহা আমি 2000 টকালৈকে বৃদ্ধি কৰিছো অৰ্থাৎ ৰাজ্য চৰকাৰে 500 টকা আগতে দি আছিল কেন্দ্ৰই 1000 দি আছিল এতিয়া কেন্দ্ৰ 1000 দিব ৰাজ্য 1000 দিব টোটাল 2000 টকা এগৰাকী মধ্যাহ্ন ভোজনৰ 2000 দি আছে ৰান্ধনিয়ে এতিয়া কেন্দ্ৰ 1000 দিব ৰাজ্য 1000 দিব টোটাল 2000 টকা এগৰাকী মধ্যাহ্ন ভোজনৰ বাইদেৱে ৰান্ধনিয়ে লাভ কৰিব
আৰু এই আঁচনিটো ৰূপায়ণ কৰিবলৈ যাওঁতে ৰাজ্য চৰকাৰে 108 কোটি টকা খৰচ কৰিব লাগিব। আপোনালোকে জানে যে গোৱালপাৰা জিলাত দুখন ডাঙৰ বিল আছে। এখন বিলৰ নাম হ'ল উৰপদ বিল। উৰপদ বিলত 1256 হেক্টৰ মাটি আছে। যদি বিঘালৈকে ইয়াক কনভাৰ্ট কৰে ই প্ৰায় 10,000 বিঘা মাটি হ'ব। উৰপদ বিলখন 12,056 হেক্টৰ আৰু ইয়াক যদি আমি বিঘালৈ ৰূপান্তৰ কৰোঁ ই 10,000 বিঘা। এই বিলখন যাতে আমি সংৰক্ষণ কৰি ৰাখিব পাৰোঁ, আমি ইয়াক এখন প্ৰস্তাৱিত বনাঞ্চললৈ ৰূপান্তৰ কৰিব খুজিছোঁ। আজি কেবিনেটে ইয়াক অনুমোদন জনাইছে। ৰাইজৰ ওজৰ আপত্তি এমাহৰ বাবে গ্ৰহণ কৰা হ'ব। ৰাজ্যৰ যদি এবছৰত যদি এমাহৰ ভিতৰত যদি ওজৰ আপত্তি নাথাকে, তেতিয়াহ'লে এই উৰপদ বিলখন এখন ৰিজাৰ্ভ ফৰেষ্ট বা সংৰক্ষিত বনাঞ্চললৈ ৰূপান্তৰ হ'ব আৰু অসমৰ বায়'ডাইভাৰ্চিটি আৰু ৱেটলেণ্ডৰ ক্ষেত্ৰত ই এক বিশাল সহায় হ'ব। দ্বিতীয়তে, যদি আপোনালোকে উৰপদ বিলৰ বিষয়ে খুব কেতিয়াবা জানিব খোজে, মই নোট এটা আপোনালোকক দি দিম। ই এলিফেণ্ট হেবিটেট কানেক্টিভিটি হয়। ইয়াত 3,000 পক্ষী ৱাটাৰ বাৰ্ড ইয়াত বছৰত আহে। ইয়াতে খুব ধুনীয়াকৈ গোটেই বছৰটো পদুম ফুল ফুলি থাকে। মানে অসমৰ এটা মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য, ইয়াক আমি সংৰক্ষণ কৰিব খুজিছোঁ। ঠিক তেনেকে কেইদিনমান আগতে হাছিলা বিলত আমি উচ্ছেদ অভিযান চলাইছিলোঁ। এই হাছিলা বিলৰ 245 হেক্টৰ মাটিকো আমি সংৰক্ষিত বনাঞ্চললৈ ৰূপান্তৰ কৰাৰ প্ৰস্তাৱ দিছোঁ। যদি ফৰেষ্ট হৈ থাকে, ভৱিষ্যতে মাটিখিনি নতুনকৈ কোনেও দখল কৰিব নোৱাৰে। গোৱালপাৰা জিলাত এটা সামাজিক ভাৰসাম্য, প্ৰাকৃতিক ভাৰসাম্য দুয়োটাই ৰক্ষা কৰাত এই দুয়োটা প্ৰস্তাৱে সহায় কৰিব। উৰপদ বিলো ৰিজাৰ্ভ ফৰেষ্টৰ বাবে আমি প্ৰস্তাৱ কৰিছোঁ আৰু হাছিলা বিলকো আমি ৰিজাৰ্ভ ফৰেষ্টৰ বাবে প্ৰস্তাৱ কৰিছোঁ। কিন্তু আজিতো প্ৰস্তাৱ এমাহৰ ওজৰ আপত্তি শুনাৰ পিছত ই ফাইনেল হ'ব। আজি আমি মাত্ৰ প্ৰস্তাৱ কৰিছোঁ।